আজি আমি লৈ আহিছো যে থাৰ্ড সেমিষ্টাৰৰ যেটো বিএসসি সাবজেক্ট আছে যেটো অহা 22 জানুৱাৰীত তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ বিএসসি সাবজেক্টৰ ফাইনেল এক্সাম আছে তো ফাইনেল এক্সামৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো যেটো বিএসসি সাবজেক্ট যে নেচাৰেল ৰিসোৰ্স মেনেজমেন্ট এন্ড সাস্টেইনেবল ডেভেলপমেন্ট যিখন বিষয় আছে সেইখন বিষয়ত তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লগতে তোমালোকৰ সিলেবাস তো লৈ আহিছো তো আজিৰ এই ভিডিওটো চালে তোমালোকৰ যি কমন কোৱেশ্চন আছিল হেটো পাই যাবা ইয়াৰ লগত তোমালোকৰ এইখন বিষয়ৰ তোমালোকৰ যেটো সিলেবাস আছিল তে দুটা পাই যাবা তো তাৰ কাৰণে তোমালোকৰ যে most important হয় ভিডিওটো তোমালোকৰ সকলোৰে কাৰণে ভিডিওটো গুৰুত্বপূৰ্ণ যেটো বিএসসি সাবজেক্ট আছে তো বিএসসি সাবজেক্ট যেটো তোমালোকৰ 30 মাৰ্কছৰ এক্সাম হ'ব তো 30 মাৰ্কছৰ এক্সাম হলে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন থাকিব তো 5 নম্বৰ প্ৰশ্ন তোমালোকৰ 15 মাৰ্কৰ আহিব তিনিটা লিখিব লাগিব তো 5 নম্বৰ কাৰণে আজি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দেখুৱাম তো তোমালোক 5 নম্বৰ কাৰণে চোৱা তোমালোক কোনখিনি ইম্পৰ্টেন্ট হয় নেক্সট ভিডিও তোমালোকৰ অথবা কালি দেখুৱাম 1 নম্বৰ আৰু 2 নম্বৰ তো আজি তো চাই লোৱা তোমালোক 5 নম্বৰ প্ৰশ্ন কোনটো ইম্পৰ্টেন্ট হয় তো 5 নম্বৰ কাৰণে কিবা যেটো 1 নম্বৰ প্ৰশ্ন দি আছে যে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায় ইয়াৰ শ্ৰেণী বিভাগ আলোচনা কৰা এইটো 5 নম্বৰ কাৰণে কিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 22 তাৰিখৰ কাৰণে এই প্ৰশ্নটো শিকিবা তাৰ উত্তৰটো তোমালোকৰ যেটো দি আছে প্ৰকৃতিৰ পৰা পোৱা আৰু মানুহে নিজৰ জীৱন ধাৰণা আৰু উন্নয়নৰ বাবে ব্যৱহাৰ কৰা বস্তুসমূহ প্ৰাকৃতিক সম্পদ বলে যেনে বায়ু পানী মাটি বন খনিজ সম্পদ আদি তো এইবিলাক আছে প্ৰাকৃতিক সম্পদ তো প্ৰাকৃতিক সম্পদ শ্ৰেণী বিভাজন যেটো দিয়া আছে তোমালোক সম্পূৰ্ণ চাবা তো এইটো 5 নম্বৰ কাৰণে কিবা তো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় নেক্সট শিকিবা তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট দিয়া আছে তোমালোকৰ কমন আর প্রশ্ন নম্বর 2 যে পানির অভাব মানে কি ইয়ার কারণ আর প্রভাব আলোচনা করা এইটো 5 নম্বরের কারণে আহিব পারে এইটো তোমালোক শিকিবা এর আনসারটো যেটো তোমালোক দিয়া আছে আনসারটো তোমালোক স্ক্রিনশট মারিব পারা তো স্ক্রিনশট মারি লোৱা তো তোমালোকৰ যেতিয়া আনসারটো দিছে যেতিয়া মানুহৰ প্ৰয়োজন অনুসৰি উপলব্ধ পানীৰ পৰিমাণ কম হয় তাকে পানীৰ অভাৱ বলা হয় তো কাৰণসমূহ দিয়া আছে তাৰ পিছত দিয়া আছে তোমালোকৰ প্ৰভাৱসমূহৰ পানীৰ প্ৰভাৱসমূহ কেন্দ্ৰ আছিল সেইটো দিয়া আছে কৃষি উৎপাদন হ্ৰাস পানীয় জলের সংকট পানীয় সংঘাত বৃদ্ধি তো এই প্রশ্ন 2 নম্বরটো তোমালোকৰ ইম্পৰ্টেন্ট শিকিবা তাৰ পিছত শিকিবা যে 3 নম্বৰটো শিকিবা 3 নম্বৰটো দি আছে তোমালোকৰ ইম্পৰ্টেন্ট দি আছে 3 নম্বৰটো যেটো খনিজ সম্পদৰ আহৰণে পৰিবেশত কি প্ৰভাৱ পেলায় ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় যে খনিজ সম্পদৰ আহৰণে পৰিবেশত কি প্ৰভাৱ বা সমস্যা পেলায় তো তাৰ বিষয় তোমালোকৰ এইটো আহিব পাৰে তো 5 নম্বৰৰ কাৰণে এইটো শিকিবা এৰ আনসারটো যেটো তোমালোকৰ দিয়া আছে আনসারটো আছিল এইটো তো আনসারটো ভালদৰে চাই লোৱা তো 3 নম্বৰ প্ৰশ্ন আছিল এইটো নেক্সট তাৰ পিছত শিকিবা আছে তোমালোকৰ 4 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে তো 4 নম্বৰ প্ৰশ্নটো হ'ল যে বন সম্পদৰ গুৰুত্ব আৰু বন ধ্বংসৰ পৰিমাণ আলোচনা কৰা তো বন সম্পদৰ গুৰুত্ব আৰু বন সম্পদৰ ধ্বংসৰ বিষয় তোমালোকৰ চমুকৈ আহিব পাৰে অথবা পৰিণামৰ আলোচনা কৰা এনেদৰে আহিব পাৰে এইটো শিকিবা এইটো 5 নম্বৰৰ কাৰণে এইটো ইম্পৰ্টেন্ট হয় তো এর আনসারটো তোমালোকে যদি যেহেতু ভালদৰে দিয়া আছে তোমালোকৰ আনসারটো তোমালোকে চোৱা তো এইবিলাক আছিল তোমালোকৰ থাৰ্ড সেমিষ্টাৰ যেটো ভ্যালু এডেড কোর্স যেটো ন্যাচারাল রিসোর্স ম্যানেজমেন্ট এন্ড সাস্টেইনেবল ডেভেলপমেন্ট যিখন সাবজেক্ট আছে সেইখন সাবজেক্টৰ আজি 5 নম্বৰৰ প্ৰশ্ন উত্তৰ খিনি দি আছো ইম্পৰ্টেন্ট কোশ্চেন আনসার তাৰপিছত যে 5 নম্বৰটো শিকিবা 5 নম্বৰটো দি আছে যে জট বন ব্যৱস্থাপনা কি ইয়াৰ গুৰুত্ব লিখা তো এইটো ইম্পৰ্টেন্ট হয় 5 নম্বৰৰ কাৰণে এইটো শিকিব পাৰা এইটো শিকিবা তোমালোকৰ তো ইয়াৰ আনসারটো যেটো তোমালোকে ইয়াতে দিয়া আছে তো আনসারটো ক'বলৈ গ'লে ভিডিওটো পিছত দীঘলীয়া হ'ব জাস্ট তোমালোকৰ কোশ্চেনটো কৈ দিয়া আছে আনসারটো তোমালোকক দিয়া আছে তো তোমালোকে ইয়াৰ পৰা স্ক্রিনশট মাৰি লবা তাৰপিছত শিকিবা যে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হ'ল যে টেকীয় উন্নয়ন বুলিলে কি বুজা তো এইটো আহিব পাৰে তো এইটো শিকিবা এইটো ইম্পৰ্টেন্ট হয় এইটো তোমালোক শিকি যাবা ফাইনেল এক্সামছৰ কাৰণে তাৰপিছত আহা যে তাৰপিছত প্ৰশ্নটো দিয়া আছে 7 নম্বৰ যেটো প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্ন কিন্তু তোমালোকৰ এটা আজিৰ ভিডিওৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন 7 নম্বৰ যেটো কি কোৱা হৈছে উত্তৰ পূব ভাৰতৰ পৰম্পৰাগত পানী ব্যৱস্থাপনা পদ্ধতি আলোচনা কৰা তো উত্তৰ পূব ভাৰতৰ পৰম্পৰাগত পানী ব্যৱস্থাপনা পদ্ধতিৰ বিষয় তোমালোকৰ এইটো আহিব পাৰে ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকে এইটো ভাবি লোৱা যে ফাইনেল এক্সামিনেশন আহি পৰিছে তো তোমালোকে এইটো 100% ইম্পৰ্টেন্ট কোশ্চেন আনসার 100% কমন কোশ্চেন আনসার এইটো 7 নম্বৰটো এর উত্তৰটো তোমালোকৰ পয়েন্ট আউট কৰি দিয়া আছে পাঁচটা যেহেতু পয়েন্ট দিয়া আছে এর উত্তৰ হ'ল যে উত্তৰ পূব ভাৰতত বহু অপৰম্পৰাগত পানী ব্যৱস্থা পদ্ধতি দেখা যায় পদ্ধতিসমূহত যেহেতু তলত দিয়া আছে আলোচনা কৰা হৈছে তোমালোকে পাঁচটা পয়েন্ট ভালদৰে শিকি যাবা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ 7 তো 7 নম্বৰটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় এইটো শিকিবাই তোমালোকে নেক্সটত তোমালোকৰ শিকি যাবা যে নেক্সটত দিয়া আছে 8 নম্বৰ প্ৰশ্ন যেটো ভাৰতৰ প্ৰধান অৰণ্যৰ প্ৰকাৰ আৰু ইয়াৰ মূল বৈশিষ্ট্যৰ বৰ্ণনা কৰা এইটো আহিব পাৰে এইটো শিকিবা যে ভাৰতৰ প্ৰধান অৰণ্য প্ৰকাৰ ইয়াৰ
আৰু ইয়াৰ মূল বৈশিষ্ট্য বৰ্ণনা কৰিবলৈ আহিব পাৰে তো এইটো শিকিব পাৰা ফাইনেল এক্সামৰ কাৰণে তাৰপিছত 9 নম্বৰটো দি আছে খনিজ সম্পদ আহৰণ তথা ব্যৱহাৰৰ লগত জড়িত প্ৰধান পৰৱৰ্তী সমস্যাবোৰ কি আছিল তাৰ বিষয়ে আহিব পাৰে এইটো ইম্পৰ্টেন্ট হয় এইটো কিবা তো স্ক্ৰিনশ্বট মাৰি লোৱা এইটো আছিল 9 নম্বৰ প্ৰশ্ন নেক্সট দিয়া আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্ন যেটো প্ৰাকৃতিক সম্পদ হিচাপে বনৰ ভূমিকা আৰু ইয়াৰ প্ৰধান উপকাৰিতা কি আছিল এৰ আনসাৰটো যেটো দি আছে বনজ সম্পদ মানৱ সমাজ আৰু পৰিৱেশৰ বাবে অপৰিহাৰ্য অক্সিজেন যোগান তো তোমালোকৰ যেটা পইণ্ট যে অৰ্থনৈতিক গুৰুত্ব মাটিৰ সংৰক্ষণ বৰ্ষণত সহায় বন্যপ্ৰাণী আশ্ৰয় তো পাঁচটা পইণ্ট দি আছে তো পাঁচটা পইণ্ট শিকিবা 10 নম্বৰৰ কাৰণে 5 নম্বৰৰ কাৰণে 10 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে তাৰপিছত 11 নম্বৰ প্ৰশ্নটো কোৱা হৈছে যে উত্তৰ পূব ভাৰতৰ প্ৰধান খনিজ সম্পদ আৰু ইয়াৰ ব্যৱস্থাপনা তো এইটো শিকিবা এইটো ইম্পৰ্টেন্ট হয় 11 নম্বৰটো তো যেহেতু তোমালোকৰ আজি যিবিলাক প্ৰশ্ন দি আছো তো গোটেইবিলাক প্ৰশ্ন তোমালোকৰ 5 নম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় 5 নম্বৰৰ কাৰণে ব্ল্যাক শিকিবা তোমালোকৰ ইয়াৰ পৰা কমন পাবা ডাইৰেক্টলি ফাইনেল এক্সামিনেশনত অথবা যি তোমালোকৰ 22 জানুৱাৰীত এক্সাম আছে ভ্যালু এডেড কোর্স ন্যাচারাল রিসোর্স ম্যানেজমেন্ট এন্ড সাস্টেইনেবল ডেভেলপমেন্ট যিখন বিষয় আছে সেইখন বিষয়ৰ 5 নম্বৰ প্ৰশ্ন উত্তৰ এইবিলাক ইম্পৰ্টেন্ট তাৰপিছত আহা যে 12 নম্বৰ দি আছে ভাৰতত বনাঞ্চল বৰ্তমানৰ অৱস্থা আৰু বিতৰণৰ বিষয়ে আলোচনা কৰা এইটো আহিব পাৰে তো এইটো শিকিলো আনসাৰটো যেতিয়া দি আছে তোমালোকৰ আনসাৰটো ভালদৰে চাই যাবা এইটো ইম্পৰ্টেন্ট আছে তাৰপিছত ইম্পৰ্টেন্ট সহকাৰে কিবা 13 নম্বৰ ভাৰতৰ পৃষ্ঠ আৰু ভূগৰ্ভস্থ পানীৰ ব্যৱস্থাপনাৰ গুৰুত্ব ইয়াৰো বিষয় আহিব পাৰে তো এইটো কিবা এইটো 5 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট হয় তো এইটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা 13 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে তাৰপিছত দি আছে তোমালোকৰ যেটো 14 নম্বৰ প্ৰশ্ন বুলি তো 14 নম্বৰ প্ৰশ্নটো কোৱা আছে বহনক্ষম উন্নয়নৰ ধাৰণা আৰু লক্ষ্য তো বহনক্ষম উন্নয়নৰ ধাৰণাৰ বিষয় আৰু লক্ষ্যৰ বিষয় তোমালোকৰ আহিবলৈ বহুত চান্স আছে এইবৰ কাৰণে তো তোমালোকে এইটো শিকিবা তো ইয়াৰ আনসাৰটো দি আছে বহনক্ষম উন্নয়ন হল এনে এক উন্নয়ন যিয়ে বৰ্তমান প্ৰয়োজন সমূহৰ পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰয়োজন সমূহৰ সৈতে আপোচ নকৰে মূল স্তম্ভ যে তিনিটা দিয়া আছে এইটো তোমালোকে চাবা তাৰপিছত দিছে লক্ষ্য আছিল যে ৰাষ্ট্ৰীয় অংগ 2030 চনৰ ভিতৰত 17টা লক্ষ্য নিৰ্ধাৰণ কৰিছে তো প্ৰধান লক্ষ্যসমূহ দিয়া আছে তোমালোকৰ এইটো ইম্পৰ্টেন্ট হয় 5 নম্বৰৰ কাৰণে তো 5 নম্বৰৰ প্ৰশ্নৰ কাৰণে এই একৰ পৰা যি 14টা প্ৰশ্ন দিয়া আছে তো এই 14টা প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকৰ কমন পাবা যেহেতু তোমালোকৰ তিনিটা প্ৰশ্ন লিখিবলৈ আহিব টোটাল 15 মাৰ্কৰ আহিব 5 নম্বৰ প্ৰশ্ন তো তোমালোকে এইখিনি শিকিলে তোমালোকে 15 মাৰ্ক কোন পাই যাবা তো ইয়াৰ পাছত তোমালোকে চোৱা যে ন্যাচারাল রিসোর্স ম্যানেজমেন্ট এন্ড সাস্টেইনেবল ডেভেলপমেন্ট যিখন বিষয় আছে সেইখন বিষয় সিলেবাসটো চোৱা তো সিলেবাসখিনি তোমালোকে চোৱা তো সিলেবাসটো তোমালোকৰ দি আছে তো সিলেবাসটো হল যে প্ৰথম গোট বা চেপ্টাৰ নম্বৰ 1 প্ৰাকৃতিক সম্পদ তো চেপ্টাৰ নম্বৰটো হল প্ৰাকৃতিক সম্পদ তো এর পয়েন্ট কেটে দিয়া আছে পয়েন্ট যেটা কেটে দিয়া আছে পাঁচটা পয়েন্ট দিয়া আছে পাঁচটা পয়েন্টটো চোৱা তাৰপিছত 2 নম্বৰ চেপ্টাৰটো দিয়া আছে জল সম্পদ আৰু ইয়াৰ ব্যৱস্থাপনা তো জল সম্পদ আৰু ইয়াৰ ব্যৱস্থাপনা 2 নম্বৰ চেপ্টাৰ তোমালোকৰ পঢ়ি আছে যেহেতু এইটো পঢ়িব লাগে তোমালোকৰ আৰু তোমালোকৰ টপিক কিনি চবা তো টপিক কেটে দিয়া আছে তোমালোকৰ এইটো চাই যাবা তাৰপিছত তোমালোকৰ দি আছে 3 নম্বৰ চেপ্টাৰটো খনিজ সম্পদ আৰু ইয়াৰ ব্যৱস্থাপনা ইয়াৰ ওপৰত যেহেতু তোমালোকে পঢ়ি আছা খনিজ সম্পদ আৰু ইয়াৰ ব্যৱস্থাপনা ইয়াৰ বিষয় ইয়াৰ ওপৰত তোমালোকৰ যেহেতু কোশ্চেন আহিব তো এই সিলেবাসটো চোৱা 3 নম্বৰ চেপ্টাৰ তাৰপিছত দি আছে তোমালোকৰ 4 নম্বৰ চেপ্টাৰ বনজ সম্পদ আৰু ইয়াৰ ব্যৱস্থাপনা বনজ সম্পদৰ আৰু ইয়াৰ ব্যৱস্থাপনাৰ বিষয় আছে 4 নম্বৰ চেপ্টাৰত তো এইটো তোমালোকৰ সিলেবাসটো চোৱা তাৰপিছত আছে তোমালোকৰ যেটো হেকৰ যেটো চেপ্টাৰ 5 নম্বৰ চেপ্টাৰ বহনক্ষম উন্নয়ন আৰু জীৱন চক্ৰৰ মূল্যায়ন তো বহনক্ষম উন্নয়ন আৰু জীৱন চক্ৰৰ মূল্যায়ন তো এইটো আছিল 5 নম্বৰৰ চেপ্টাৰৰ তো 5 নম্বৰ চেপ্টাৰটো তোমালোকে চোৱা তো এইটো আছিল তোমালোকৰ সিলেবাস তো তোমালোকে সিলেবাসটো চাই যাবা ইয়াৰ পৰা তোমালোকৰ জানিব লাগিব তো যেহেতু ইয়াৰ পৰা তোমালোকৰ কোশ্চেন আহিব তো তোমালোকে সিলেবাসটো ভালদৰে চাবা তো আৰু তো এইবিলাক আছিল তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ আজিৰ ভিডিঅ'ৰ যিবিলাক কোশ্চেন আনসাৰ তোমালোকক দিলো তো গোটেইবিলাক ইম্পৰ্টেন্ট হয় তো তোমালোকে গোটেইবিলাক শিকি যাবা আৰু ইয়াৰ লগত তোমালোকৰ সিলেবাসও দিলো তো তোমালোকে সিলেবাসটো ভালদৰে চাই যাবা যেহেতু তোমালোকৰ সিলেবাস তোমালোকৰ জানিব লাগিব তো তোমালোকৰ ভিডিঅ'টো ইমান আছিল ভিডিঅ' থাকলে চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাও